অসমৰ শিক্ষাৰ্থীসকল প্ৰশাসনিক সেৱাৰ প্ৰতি কিয় আগ্ৰহী নহয়? দেশৰ জনসংখ্যা অনুপাতে অসমে প্ৰতি বছৰে ৩৫-৪০খন প্ৰশাসনিক সেৱাৰ আসন দখল কৰিবলৈ সক্ষম নহয় কিয়? অসমৰ ছাত্ৰ-ছাত্ৰী IAS, IPS হ'বলৈ অনিচ্ছুক নেকি? ইয়াৰ বাবে দায়ী কোন? এই সকলো বিষয় সামৰি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিসংখ্যা বিষয়া নুৰুল আমিনৰ মন্তব্য। ভাৰত চৰকাৰৰ এইগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিসংখ্যা বিষয়া নুৰুল আমিন অসম নলেজ ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাৰ মুখ্য প্ৰশিক্ষক হিচাপে কৰ্মৰত। কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ হ'লেই নহ'ব, DCSPও হ'ব লাগিব আমাৰ শিক্ষাৰ্থী। অসমত মেধাৰ অভাৱ নাই। অভিভাৱকসকলক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে শিক্ষাবিদ নুৰুল আমিনে। সোণাই IAS একাডেমি প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যটো হৈছে ইমান দিনে অসমত চিভিল ছাৰ্ভিচ বা IAS বিষয়টোক আমি যি ধৰণে নেগলেক্ট কৰি আহিছোঁ, এই কথাটোৱে আমাক খুব দুখ দি আহিছে। আমাৰ যিটো প্ৰাপ্য, অসমৰ যিটো কণ্ট্ৰিবিউশ্যন ভাৰত ৰাষ্ট্ৰযন্ত্ৰত আমাৰ যিটো অংশগ্ৰহণ হ'ব লাগিছিলে IAS, IPS, IFS, IRSৰ জৰিয়তে, সেইটো অতদিনে নহ'ল। সেইকাৰণে আমি ভাবিছোঁ যে আমি আৰু পলম নকৰোঁ, আমি অসমৰ প্ৰান্তে প্ৰান্তে যাম। আমি উঠি অহা প্ৰজন্মক ক'ম যে আমাৰ ভাৰতৰ আটাইতকৈ সন্মানজনক যিটো চাকৰি, সেই চাকৰিত আমি অংশগ্ৰহণ কৰিব লাগে আৰু অসমকো ভাৰততে নহয় গোটেই পৃথিৱীতে এখন জাকত জিলিকা জাতি হিচাপে, অসমীয়া জাতিটোক জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। আৰু ইয়াত আমাৰ প্ৰত্যেকৰে অংশগ্ৰহণ সুনিৰ্দিষ্ট কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি স্থাপন কৰিছোঁ। আৰু সেয়ে অকল আমি সোণাই একাডেমীৰ কেম্পাছত নহয়, আমি আচলতে গাঁৱে ভূঞে প্ৰতিষ্ঠা হোৱা আৰু যিটো জাগৰণ অসমৰ গাঁও অঞ্চলত আহিছে, অসমৰ বিভিন্ন অঞ্চলবিলাকত যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো জাগৰণ আহিছে, ইয়াৰ লগতে অসামৰিক সেৱাৰ প্ৰতি যিটো জাগৰণ অহাৰ প্ৰয়োজন আছিলে, সেই প্ৰয়োজনটো পূৰাবৰ কাৰণেই আজি আসাম নলেজ ছ'চাইটিৰ তৰফৰ পৰা মই আসাম নলেজ ছ'চাইটিৰ চিফ মেণ্টৰ হিচাপে এই অনুষ্ঠানত জড়িত হৈছোঁ আৰু আশা ৰাখিছোঁ আমি অতি কম দিনৰ ভিতৰতে, মই ভাবোঁ যে 5 বছৰৰ ভিতৰতে এইটো অসমৰ পৰা যে প্ৰায় 40জন মানুহে প্ৰতি বছৰে IAS অফিচাৰ হ'ব লাগে, এই যিটো হিচাপ আমি কৰি উলিয়াইছোঁ 35ৰ পৰা 40জন, এইটো আমি সোনকালে পূৰণ কৰিব লাগে। আৰু যদি সম্ভৱ হয় তেতিয়াহ'লে আমি অন্যান্য উন্নত ৰাজ্যৰ নিচিনাকৈ আমি এই ক্ষেত্ৰত আৰু বেছি অংশগ্ৰহণ কৰিব লাগে, কৰি পেলাই 40তকৈ বেছি আমাৰ অসমীয়া ল'ৰাই বিভিন্ন ৰাজ্যত গৈ পেলাই জিলা অধিপতি হ'ব, সেই সপোনটো যে কেতিয়া পূৰণ হ'ব তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। ৰাইজলৈ কি আহ্বান জনাব এজন ডাইৰেক্টৰ অফ সোণাই IAS একাডেমীৰ তৰফৰ পৰা? ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ এইটোৱে যে আপোনালোকে আগবাঢ়ি আহক, আমাৰ সন্তান IAS অফিচাৰ হ'ব। এইটো আপোনালোকে যি ধৰণে ভাবিছিলে যে এইটো আমাৰ দ্বাৰা সম্ভৱ নহয়, এইটো একেবাৰে ভুল কথা। এইটো একেবাৰে ভুল কথা। আজি অসমত মই বহুত দেখিছোঁ ইমান চোকা মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকক মাত্ৰ বাট দেখুৱাই দিয়া মানুহৰ অভাৱৰ কাৰণেই আজি এই কামটো হৈ উঠা নাই। সেইকাৰণে আমি বাটকটীয়া হিচাপে মই যেনেকৈ আগবাঢ়ি আহিছোঁ, প্ৰত্যেকজন সচেতন অসমীয়া আজি আগবাঢ়ি আহক আৰু আগবাঢ়ি আহি আমি আমাৰ ভাৰতৰ আটাইতকৈ সন্মানজনক চাকৰিবিলাকৰ প্ৰত্যেকতে, অকল মই অসামৰিক বুলি কোৱা নাই, সামৰিক ক্ষেত্ৰতো আৰু বৈজ্ঞানিক হোৱাৰ ক্ষেত্ৰতো বিভিন্ন দিশত যিখিনি ভাৰত চৰকাৰে আমাক যিখিনি অফাৰ কৰিছে সেইখিনি আমাক লাগে। আমাৰ অসমীয়া জাতিটোৱে প্ৰত্যেকটো ক্ষেত্ৰতে অংশগ্ৰহণ কৰিব লাগে, বিশেষকৈ চিভিল ছাৰ্ভিচত, অসামৰিক সেৱাত যেনিবা মোৰ অকণমান বেছি আৱেগিকভাৱে জড়িত হৈ আছোঁ আৰু সেইকাৰণে মই এই ক্ষেত্ৰত মোৰ কণ্ট্ৰিবিউশ্যনটো এই ক্ষেত্ৰত হয়তো অকণ বেছি হ'ব পাৰে, বেছি হ'বলৈ মই যত্নপৰ হৈ আছোঁ।